হেল্ল' ৰাইজ, আজি মই ওলাইছোঁ চ'ল' ডেটত। এয়া ধুনীয়াকৈ সাজি কাচি ওলাই ল'লোঁ, অলপ ষ্টাইলো কৰি লৈছোঁ। শিৱৰাত্ৰিত কিনা এই জুমকা খাৰুখিনি মই একেবাৰে নেৰাই হ'লোঁ। এয়া বেটেৰী ৰিক্সাত উঠি ল'লোঁ শিৱসাগৰ টাউনলৈ বুলি। এয়া আহি পাই গ'লোহি টাউন। চেণ্ট্ৰেল মাৰ্কেটৰ সোহাগত সোমালোঁ প্ৰথমতে। আচলতে মোক দুটামান কুৰ্তি লাগে, এয়া কটনৰ কাপোৰ চাইছোঁ এতিয়া কুৰ্তিৰ কাৰণে। এইখন সোহাগ। চেণ্ট্ৰেল মাৰ্কেটতে এই দোকানখন আছে আৰু ইয়াতে বিভিন্ন ধৰণৰ মিটাৰ কাপোৰ পাব আপোনালোকে। মই কুৰ্তি চিলাবলৈ ইয়াৰ পৰাই কাপোৰ লৈছোঁ। এই মাল্টি কালাৰ কাপোৰটো আৰু এই নীলা ৰঙৰ কাপোৰটো মই ল'লোঁ কুৰ্তি চিলাবলৈ। তাৰপিছতে শিৱসাগৰ GNG ৰোডত থকা এই জুচৰ দোকানখনত মই জুচ খালোঁ। যিহেতু অকণমান গৰম পৰিছিলে সেইকাৰণে জুচ খাবলৈ মন গ'ল, জুচ অলপ খাই ল'লোঁ। তাৰপিছত ভাবিলোঁ টাউনলৈ আহিছোঁ যেতিয়া থ্ৰেডিংটো কৰিয়ে যাওঁ। সেইকাৰণে আহি আকৌ কমপ্লেক্স পালোঁহি, মানে শিৱসাগৰ গাৰ্লছৰ ওচৰত থকা কমপ্লেক্সটো। তাতে পাৰ্লাৰ এখনত সোমাই থ্ৰেডিং কৰি ল'লোঁ। তাৰপিছত মোৰ খাবলৈ মন গ'ল ফুচকা, সেইকাৰণে মই পুখুৰী পাৰলৈ বুলি এয়া খোজকাঢ়ি গৈ আছোঁ। আৰু যিহেতু পুখুৰী পাৰতে মানে বৰপুখুৰী পাৰতে ভাল ফুচকা পায়, সেয়েহে মই এতিয়া পুখুৰী পাৰলৈ গৈ আছোঁ। তাৰপিছত মই ফুচকা খাবলৈ আহি পাই গ'লোহি পুখুৰী পাৰ। এতিয়া দাদাজনে মোক কি সুধিব চাব দেই। মই মানে ফোনটো ৰেকৰ্ড কৰি থকা দেখি দাদাজনে সুধিছে যে মতাক পঠিয়াবি নি বোলে ভিডিঅ'। মই কৈছোঁ মতাক নহয়, মই ইনষ্টাগ্ৰামত দিবলৈ ভিডিঅ' বনাইছোঁ বোলো। তেতিয়া কৈছে যে টেষ্টি লাগিছে বুলি কৈ দে বোলে। মই বোলো সঁচাকৈ টেষ্টি হৈছে বাৰু ফুচকাটো। পুখুৰী পাৰত ৰৈ অলপ সময় হাৱা খালোঁ। তাৰপিছত মই ওলালোঁ বৰ্ডিং ৰোডৰ মেলাখন চাবলৈ। মানে মোৰ তাত এই চকৰিটোত উঠিবলৈ বহুত মন, মোৰ বহুত ভাল লাগে চকৰিটোত উঠি। কোনো নুঠে লগৰ ছোৱালী, সেইকাৰণে কোনো নাহেও মোৰ লগত। এতিয়া মই নিজে অকলে উঠিবলৈ ল'লোঁ, কাৰণ কোনো মানুহ চানুহ নাছিলে, উপায় নাই, মই নিজে অকলে উঠিবলৈ ৰেডি হ'লোঁ। মই বেলেগ ভাল পাওঁ এইবোৰ উঠি, মানে পুৰা স্পীডত গৈ আছে, মজা লাগিছে। কোনোৱে নাই চকৰিটোত, মই অকলে মজা লাগিলে উঠি অকলে। তাৰপিছত চেণ্ট্ৰেল মাৰ্কেটৰ শিৱমতে মই চাহ একাপ খাই লৈ চেণ্ট্ৰেল মাৰ্কেটত বজাৰ কেইটামান কৰি ঘৰ পাই গ'লোহি। বাই বাই।